নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 7 অসমীয়াৰ পাঠ 7 বা অধ্যায় নং 7 জতুৱাৰ জট আলোচনা কৰিম। তোমালোকৰ বহুতৰে এইটো চেপ্টাৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব, সেইকাৰণে মই জল্দি দি আছোঁ। আৰু ইয়াতে মই সকলোবিলাক কুৱেশ্যন বহুত সৰুকৈ বহুত ধুনীয়াকৈ আলোচনা কৰিছোঁ। আৰু তোমালোকে কোনবিলাক মানে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব, মানে তোমালোকে এৰি যাব নোৱাৰা, এইকেইটা পঢ়িবই লাগিব, এই কুৱেশ্যনকেইটা মই কৈ যাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ফাৰ্ষ্ট 1 নম্বৰত কি কৈছে, জ্যোতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়িব কৈছে। মানে কমা ফুল ষ্টপ এইবিলাক চাই ভালকৈ ধুনীয়াকৈ পঢ়িব কৈছে। 3 নম্বৰ ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে, কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। অহুকাণে পহুকাণে মানে কি? অহুকাণে মানে হ'ল আৰ তাৰ পৰা, আৰু পহুকাণে মানে হ'ল ঘুনুক ঘানাককৈ। অহুকাণে মানে আৰ তাৰ পৰা যে শুনে সেইটো, পহুকাণে মানে ঘুনুক ঘানাককৈ। তাৰপিছত ঘিটমিট আন্ধাৰত কি দেখে? ঘিটমিট আন্ধাৰত ভূত দেখে। ঘিটমিট আন্ধাৰত কি দেখে? ভূত। কোনবোৰ লোকে বৰ ভয় খায়? অলপ ধতুৱা বোৰে। যিবিলাক অলপ ধতুৱা হয় সেইবিলাকে বৰ ভয় খায়। তাৰপিছত কবিয়ে কাক বুদ্ধিত টকনা বুলি কৈছে? যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে, এইটো নত হস্যিকাৰ তালিবাস্যত হস্যিকাৰ কে নিশিকে হ'ব। সেইবোৰ লোকক কবিয়ে বুদ্ধিত টকনা বুলি কৈছে। এইটো খ নহ'ব, তালিবা খ হ'ব। তাৰপিছত কি কৈছে, পাঠৰ আলমত চমুকৈ লিখা। 3 নম্বৰৰ কুৱেশ্যনবিলাক যিহেতু এটা শব্দত হয়, গতিকে গোটেইবিলাকে ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত ইয়াৰ পৰা এটা নাইবা দুটা হ'লেও দিব। তাৰপিছত ক নম্বৰ, মইত উঠিলে সহজে কাক নমাব নোৱাৰি? মইত উঠিলে সহজে অকৰাক। যিবিলাক মানুহ কথা নুশুনে যে অকৰা লাগি থাকে এইবিলাক। আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয়? আঁঠুৱাৰ তলৰ মহৰ লোভত আপোন ঘাটি আওমৰণে মৰিব। এইটো এটা বেছি হৈ গ'ল, মৰিবলগীয়া হয়। মানে মহবিলাকে কি হয়, লোভত গুচি যায় ভিতৰত, যে ভিতৰত গ'লে খাব পাম, তেজ মানে কি কৰিব পাম, কিন্তু ভিতৰত যোৱাৰ পিছত আৰু বাহিৰত উলিয়াই আহিব নোৱাৰে, ফলত ভিতৰতে এই মানুহজন বা মানুহজনীয়ে মাৰি পেলায়। ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টকনা হয়। 4 নম্বৰখিনিও যিহেতু একেবাৰে সহজ হয়, সেইকাৰণে মুখস্থ কৰি ল'বা একেবাৰে। ফাৰ্ষ্ট, মইত উঠিলে কাক সহজে নমাব নোৱাৰি? অকৰাক। আঁঠুৱাৰ তলৰ মহৰ কি হয়? আওমৰণে মৰিবলগীয়া হয়। ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? বুদ্ধিত টকনা। এটা লাইনত মুখস্থ কৰি ল'বা। তাৰপিছত কৈছে, বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। বাকচৰ ভিতৰত বিপৰীত অৰ্থ লিখিব কৈছে। পোহৰ আন্ধাৰ, সাধ্য অসাধ্য, জটিল সহজ, বেছি অলপ, মিছা সঁচা, নিৰ্লোভ লোভ। ল টকাৰে ল আৰু ভ। তাৰপিছত 6 নম্বৰ কি কৈছে, পাঠত তোমালোকে হুৱা দুৱা লাগে, বৰষুণ সৰে, চাং পাতে বা কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শব্দ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰণ কৰা। কি কৈছে, জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা, ইয়াৰ আলমত খাপ খোৱা শব্দ মানে যিবিলাক মিলে সেইবিলাক লিখিব কৈছে। কলম ধৰে, কলম লয়, এইটো মিলা নাই ন, কলম ধৰে এইটো মিলিছে, সেইকাৰণে এইটো হৈছে। চেপাৰ লগত কি হয়? মাৰে নহয়, চেপা পাতে। চেপা মাৰিব নোৱাৰোঁ আমি, চেপা পাতে। তাৰপিছত ঢেঁকী দিয়ে, ঢেঁকী বান্ধে নহয়, ঢেঁকী দিয়ে। পাচি সাজে, খেল খেলে, মৰম লাগে, মৰম ধৰে নহয়, মৰম লাগে। তাৰপিছত 7 নম্বৰ কি কৈছে, জতুৱাৰ জট কবিতাটোৰ পৰা যিকোনো 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ জতুৱাৰ জট মানে কবিতাটোৰ পৰা জতুৱা ঠাঁচবিলাক উলিয়াব কৈছে। যিকোনো 5টা আৰু বাক্য ৰচনা কৰিব কৈছে। ফাৰ্ষ্ট হৈছে গা নচুৱাই ফুৰা। গা নচুৱাই ফুৰা মানে কি হয়? তাৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়, মানে অ'ত ত'ত যে গৈ থাকে সেইটো। গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। আলাসৰ লাৰু মানে অতি মৰমৰ। ৰহিম একমাত্ৰ সন্তান বাবে মাক দেউতাকৰ আলাসৰ লাৰু। ঘিটমিট মানে বৰ বেছি অন্ধকাৰ। অমাৱস্যাৰ নিশা ঘিটমিট আন্ধাৰ হয়। কি হ'ল? গা নচুৱাই ফুৰা, আলাসৰ লাৰু, ঘিটমিট, নপতা ফুকন। নপতা ফুকন মানে নিজকে নিজে বহুত ডাঙৰ মানুহ যে বুলি ভাবে কিছুমান মানুহে, এইটো। হৰিৰ কথা কোনেও নুশুনে কাৰণ তেওঁ এজন নপতা ফুকন লোক।
হৰি এজন নপতা ফুকন লগ, মানে নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে, কিন্তু অৰিজিনেলি নহয়। অহুকাণে পহুকাণে মানে আৰ তাৰ পৰা, বিজয়ে চাকৰি পোৱা খবৰটো অহুকাণে পহুকাণে শুনিছোঁ, মানে বেলেগৰ কাণে কাণে যে শুনে এইটোৱে কৈছে। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা, আনৰ ভাল দেখিব নোৱাৰা পৰশ্ৰী কাতৰ, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই এটা শব্দত প্ৰকাশ কৰা, তাৰপিছত বাক্য ৰচনা দুই এটা দিবও পাৰে নিদিবও পাৰে, কিন্তু বিপৰীত শব্দকেইটা যে পঢ়িলে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 8 নম্বৰ এটা শব্দত প্ৰকাশ কৰা, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু 3 নম্বৰ 4 নম্বৰ কুৱেশ্যনকেইটা মুখস্থ কৰিবা। তাৰপিছত বিপৰীত শব্দ অৰ্থ আৰু 8 নম্বৰ, আনৰ ভাল দেখিব নোৱাৰা পৰশ্ৰী কাতৰ, ঘুনুক ঘানাকৈ যি কথা শুনা যায় অহুকাণে পহুকাণে, মানে বেলেগৰ কাণে কাণে যে, যিজন মাক দেউতাকৰ অতি মৰমৰ আলাসৰ লাৰু, যি নিয়ম মতে খৰচ কৰে মিতব্যয়ী। নম্বৰ, জতুৱা ঠাঁচৰ অৰ্থ জানো আহা, জতুৱা ঠাঁচৰ অৰ্থ জানিব কৈছে, মানে ইয়াত জতুৱা ঠাঁচ দিছে, ইয়াত অৰ্থ দিছে, এইবিলাকৰ অৰ্থ আমাক মানে জানিব কৈছে। কুন্দত কটা, কটা মানে ধুনীয়া, নিপটল, খোলাকটিৰ তাল মানে কোনো কামত নহা, চুঙা বাদুলি মানে সংসাৰৰ বিষয়ে একো নজনা লোক, যি মানে এনে থাকে, চুঙা বাদুলি। কথা চহকী মানে এইটো ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰি ল'বা তোমালোকে, পিছত কামত আহিব। কথা চহকী মানে বেছিকৈ, বুকুৰ কুটুম মানে অতি আপোনজন, ঘৰ গনা মানে সদায় ঘৰত থাকি ভাল পোৱা, বগলী ভকত মানে ভণ্ড। এবাৰ তোমালোকে 2 মান ৰিডিং পঢ়ি ল'বা আৰু এইটো কথা চহকী এইটো মুখস্থ কৰি ল'বা। এতিয়া মই ভালকে কৈ আছোঁ, তোমালোকে পৰীক্ষাত কোনখিনি পঢ়িবা, এই 8 নম্বৰটো পঢ়িবা। তাৰপিছত ইয়াৰ পৰা পঢ়িবা, নপঢ়িলে নাই, দুটা এটা পঢ়ি ল'বা। তাৰপিছত এই 5 নম্বৰটো পঢ়িবা, 4 নম্বৰটো পঢ়িবা আৰু 3 নম্বৰটো মুখস্থ কৰি ল'বা যিমানখিনি আছে। ইয়াৰ পৰা এইখিনি পঢ়িলে তোমালোকে হৈ যাব পৰীক্ষাৰ কাৰণে, আৰু পঢ়িব নালাগে। এইটো চেপ্টাৰত এইখিনিয়ে আছিল। প্লিজ যদি ইয়াৰ শেষলৈকে ভিডিঅ'টো চাইছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া। মই ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, তোমালোকে ছাবস্ক্ৰাইবে নকৰা, প্লিজ কৰি দিবা। তোমালোকে কুৱেশ্যনখিনিতো পঢ়িলা, তোমালোকে কবিতাটো এবাৰ ৰিডিং পঢ়ি চাবা। মই অলপমান 4-5 লাইনমান তোমালোকক মই ৰিডিং পঢ়ি বুজাই দিছোঁ কবিতাটো। জতুৱা ঠাঁচ ফকৰা যোজনা মানে কি, কোনবিলাক কথা, যিবিলাক কথা আমাৰ গাঁৱত কিছুমান কথা আছে ন, মুখে মুখে চলি থকা, যে আকাশত চাং পতা মানে অসম্ভৱ কথা কোৱা, আকাশত তোমালোকে কেতিয়াও চাং পাতিব পাৰিবা জানো, নোৱাৰা। ঠিক তেনেকুৱা যে কিছুমান কথা আছে, এইবিলাকক জতুৱা ঠাঁচ ফকৰা যোজনা এনেকৈ কয়। তো মই 2-3 লাইন তোমালোকক ৰিডিং পঢ়ি মই শুনাই আছোঁ। আকাশত চাং পতা নপতা ফুকনে, নপতা ফুকন মানে যিবিলাক মানুহ নিজকে কিবা বেলেগ অফিচাৰ বুলি ভাবে যে, এইবিলাক নপতা ফুকন। অহুকাণে পহুকাণে বহু কথা শুনে, অহুকাণে পহুকাণে মানে ইয়াৰ কাণৰ পৰা, তাৰপিছত তাৰ কাণৰ পৰা, এনেকে। আলাসৰ লাৰু মানে বহুত মৰমৰ, আলাসৰ লাৰু খাই গা নোচোৱাই মানে বহুত বেছি মানে কি কৰি লিডাৰশ্বিপ কৰি যে। আটম টকাৰী তিয় গাই বাই চাই, অকৰা উঠিলে মইত লাগে হুৱা দুৱা, মানে যদি অকৰা মানুহ মইত উঠে, মইৰ পৰা আৰু নামিবই নোখোজে, আৰু তেতিয়া কি লাগে, হুৱা দুৱা। সাধ্য নাই কাৰো তাক সহজে নমোৱা, আকৰ গজালি হয় আপুতৰ পুত, ঘিট-মিট আন্ধাৰত সবে দেখে ভূত। ঘিট-মিট যেতিয়া আন্ধাৰ হয়, তেতিয়া মানুহে কিবা মানে বেয়া শয়তানী টাইপৰ কৰে, কিন্তু মানুহে কি বুলি কয়, এই ভূত দেখিলোঁ, ভূতে কৰিছে, এইবিলাক মানে এনেকুৱা ধৰণৰ কথা যে চলি থাকে, এইখিনিয়ে কৈছে। বাকীখিনিও তোমালোকে ৰিডিং পঢ়ি ল'বা, আৰু যিমান পাৰা এতিয়াৰ পৰা ভালকৈ ৰিডিং পঢ়া কিন্তু।